হাই এভৰিৱান, কি খবৰ? মোৰ যে ডেইলি পাৰ্চেল আহিয়ে থাকে আৰু সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মানে মই 90% মই অনলাইনৰ পৰা লওঁ আৰু যিবোৰ বস্তু মানে অনলাইনৰ পৰা ল'ব নোৱাৰি, জাষ্ট সেইকেইটা বস্তুৱে মই অফলাইনৰ পৰা লওঁ। সেইটো চাইছে এটা জিন্স পেণ্ট হয়। পেণ্টটো বহুতেই ধুনীয়া আছে, ব্লেক কালাৰৰ হয়, বহুত চফ্ট, মেটেৰিয়েলছটো বহুতেই ভাল। চ' আৰু এইটো আছে ইকৰা বেবীৰ কাৰণে। ইকৰা বেবী আজিকালি মোক বহুত কামুৰি থাকে, দাঁতবোৰ হেৰি কৰি থাকে, হুৰুৱাই থাকে চাগে সেইকাৰণে। চ' ইয়াৰ কাৰণে এইটো মই কিনিলোঁ। কিমান দূৰ কি কামত দিয়ে নাজানো বাৰু। চ' প্ৰডাক্ট এটা ভালেই আহিছে। এইটোৰ প্ৰাইচটো লৈছে 147। চ' এটা ট্ৰাই কৰি চাম আৰু ইকৰা বেবীক দি কিনে চাম সি কেনেকুৱা কাম দিয়ে। এইটোৱে নাজানো, সি যিহে চালাক মানুহ, যি চতুৰ, সি যে এইটো দি যে কাম হ'ব নাজানো আৰু হ'লেতো ভালেই আছিলে। আৰু মই ইকৰা বেবীৰ কাৰণে কিবা বনাইছিলোঁ, হাতত লাগি আছে। গাইজ স্কিপ কৰিব, কি কৰিম, পাৰ্চেলটো আহি গ'ল সেইটো সময়তে। চ' ৰিচিভ কৰিলোঁ আৰু অপেনিং কৰিলোঁ। আৰু গাইজ এইটো হৈছে ইকৰা বেবীৰ দোলনা। আমাৰ ঘৰত সৰু বেবীৰ আৰু এটা দোলনা আছে, তাত মানে সেই উঠি থাকে। যিহেতু এতিয়া ডাঙৰ হৈ গৈছে না, তাইৰে দোলনা হয় আগৰ দোলনাটো। চ' সেইকাৰণে ভাবিলে এটা দোলনা অৰ্ডাৰ দিওঁ, সি তাত খেলিব পাৰিব। এইটো ইকৰা বেবীৰ কাৰণে হয়। চ' ইয়াতে বেল্টটো দিয়া আছে। আৰু গাইজ এইটো হৈছে এটা সেইটো আহিছে। চ' হোৱাইট কালাৰৰ আছিলে। চ' ভালেই আহিছে। চ' অভাৰঅল প্ৰডাক্ট কেইটা ভালেই আহিছে। চ' আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। চ' আজিৰ কাৰণে বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ' হৈছে। চ' বাই বাই।